2026 বৰ্ষৰ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষা আসলতে কেতিয়াৰে পৰা আৰম্ভ হ'ব ইয়াৰ এটা অফিচিয়েল খবৰ লৈ আহিছো। আপোনালোকৰ বহুতে শুনিছে যে 2026 বৰ্ষত ইলেকশ্যনৰ বাবে মেট্ৰিক বা এইচএছৰ পৰীক্ষাৰ দিন আগুৱাব বা পৰীক্ষা জানুৱাৰী মাহতে হ'ব বুলি। তো এই খবৰটো সঁচা নে মিছা আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাই দিব বিচাৰো। তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰ সদায় লাভ কৰিব পাৰে। এতিয়া আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এখন নোটিছ, যি নোটিছটো এছএছইবি বোৰ্ডৰ পৰা জুলাই মাহতে প্ৰকাশ কৰা হৈছিল আৰু ইয়াতে উল্লেখ আছিল যে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু এইচএছ ছেকেণ্ড ইয়াৰৰ পৰীক্ষাবোৰ কেতিয়া অনুষ্ঠিত হ'ব। তো মই আপোনালোকক দেখুৱাই দিব বিচাৰো যে এইচএছ ফাইনেল ইয়াৰৰ যিটো পৰীক্ষা 2026 বৰ্ষৰ এইচএছ ছেকেণ্ড ইয়াৰৰ যি ফাইনেল পৰীক্ষা, এই পৰীক্ষা ইয়াতে স্পষ্টকৈ লিখা আছে যে ফেব্ৰুৱাৰী বা মাৰ্চ মাহতে হ'ব বুলি। আৰু এই নোটিছটো এছএছইবি বোৰ্ডে জুলাই মাহৰ 5 তাৰিখত প্ৰকাশ কৰিছিল আৰু এই নোটিছ অনুসৰি এইচএছ ফাইনেলৰ পৰীক্ষা আগৰ দৰেই হ'ব ফেব্ৰুৱাৰী বা মাৰ্চ মাহতে আৰু খুব সম্ভৱতঃ পৰীক্ষা আপোনালোকৰ ফেব্ৰুৱাৰী মাহতেই হ'ব। জেনেৰেলি ফেব্ৰুৱাৰী মাহতেই পৰীক্ষা আৰম্ভ হয়। তো ফেব্ৰুৱাৰী মাহতেই এইবাৰো আপোনালোকৰ এইচএছ ছেকেণ্ড ইয়াৰৰ পৰীক্ষা আৰম্ভ হ'ব। আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা ইয়াতে লিখা আছে যে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা 31 মাৰ্চৰ ভিতৰত আৰম্ভ হ'ব বুলি ইয়াতে লিখা আছে। সমান্তৰালকৈ মেট্ৰিক বা এইচএছএলচি 2026 বৰ্ষৰ যি ফাইনেল পৰীক্ষা, এই পৰীক্ষাও এইচএছৰ দৰেই ফেব্ৰুৱাৰী বা মাৰ্চ মাহতেই বোৰ্ডে অনুষ্ঠিত কৰিব। তো ইয়াৰ পৰা আপোনালোকে বুজিব পাৰিছে যে মেট্ৰিক হওক বা এইচএছৰ ফাইনেল যি পৰীক্ষা 2026 বৰ্ষত অনুষ্ঠিত হ'ব, এই পৰীক্ষা পূৰ্বৰ দৰেই ফেব্ৰুৱাৰী বা মাৰ্চ মাহতেই বোৰ্ডে অনুষ্ঠিত কৰিব আৰু বেছিভাগ সম্ভাৱনা আছে যে ফেব্ৰুৱাৰী মাহতে পৰীক্ষা অনুষ্ঠিত হোৱাৰ, যিহেতু যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল, ইয়াৰ আগৰ বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল। তো এইবাৰো ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পিছতে মেট্ৰিক বা এইচএছৰ পৰীক্ষা বোৰ্ডে আৰম্ভ কৰিব। জানুৱাৰী মাহতে পৰীক্ষা হোৱাৰ কোনো চান্স নাই। ইলেকশ্যন থাকিলেও ইয়াতে কোনো অসুবিধা নহয়, যিহেতু বোৰ্ডৰ পৰা লাষ্ট মান্থ যিটো জুলাই মাহতে নোটিছ প্ৰকাশ পাইছিল, এই নোটিছটো ক্লিয়াৰলি দিয়া আছে যে এইচএছৰ পৰীক্ষা 2026 বৰ্ষৰ যে এইচএছৰ পৰীক্ষা, এই পৰীক্ষা ফেব্ৰুৱাৰী বা মাৰ্চ মাহতে হ'ব আৰু মেট্ৰিকৰ পৰীক্ষাও ফেব্ৰুৱাৰী বা মাৰ্চ মাহতে অনুষ্ঠিত হয়। সেই অনুসৰি আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মেট্ৰিক আৰু এইচএছৰ 2026 বৰ্ষৰ যি ফাইনেল পৰীক্ষা, এই পৰীক্ষা সময়মতেই হ'ব আৰু খুব সম্ভৱতঃ ফেব্ৰুৱাৰী মাহতে এই পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু আপোনালোকে এই খবৰটো সকলোলৈ শ্বেয়াৰ কৰি দিব। পৰীক্ষাৰ ৰুটিন যেতিয়া প্ৰকাশ পাব আপোনালোকে এই চেনেলৰ যোগেদি খবৰটো লাভ কৰিব বা আপোনালোকে অফিচিয়েল ৱেবছাইটবোৰ ভিজিট কৰি থাকিলে ইয়াৰ পৰাই আপোনালোকে ৰুটিনটো লাভ কৰিব পাৰিব। তো এই খবৰটো সকলোলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।